নাজানো কিয় জিমলৈ অহাটো এটা এডিকশ্যনৰ নিচিনা হৈ গৈছে। ৰাতিপুৱা যিমানেই গাটোৰ বিষ নুঠক কিয়, যিমানেই ভাগৰ নালাগক কিয়, জিমলৈ অহাই হয়। জিমৰ পৰা আহি দুগুক আজি সোনকালতে লৈ ল'লোঁ, তাইৰ আজি স্কুল সোনকালতে ছুটি হ'ল। আৰু আহি পিনে তাইৰে কিটচেন ছেটটো মই চাফ কৰি দিলোঁ। ইমান বেছি লেতেৰা কৰে তাই, গোটেই পানী পানী কৰি পেলাইছে। আৰু তাৰপিছত এয়া এটা পাৰ্চেল আহিছিলে, খুবেই দৰকাৰী। আৰু পাৰ্চেলটো কি আছিলে জানেনে? এটা অইল ডিছপেন্সাৰ। যিসকলে কম তেলত খাদ্য বনাই ভাল পায় তেওঁলোকৰ বাবে খুবেই দৰকাৰী। আৰু আপোনালোকক যদি লিংকটো লাগে মোক লিংক বুলি কমেণ্ট কৰিব, মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। অইল স্প্ৰে বটল হয়, অলিভ অইল সোমাই থৈ দিম, নহ'লে বহুত তেল যায়। ইউজ কৰি আপোনালোকক জনাম। পাইপ এডাল আছে এক্সট্ৰাকৈ, আইনাৰ হয় কিন্তু ভাল যেনে লাগিছে। আৰু তাৰপিছত এয়া ডুগু পঢ়ি আছিল টেবুলখন লৈ এনে, তাতে তাইক কমলা খাবলৈ দিলোঁ। তাই কমলা খুবেই বেছি ভাল পায় খাবলৈ। আৰু তাৰপিছত গা পা ধুৱাই এয়া তাইক ভাত খাবলৈ দিছোঁ। দেখিছেনে তাই শুই শুই পিনে ভাত খাই আছে। তাই একচুৱেলি গাটো ধুৱাই দিলোঁ যে খুব টোপনি লাগিছে। মোৰ কোলাতে এনেকৈ ভাত খাই খাই পিনে তাই টোপনি যোৱাৰ নিচিনাই হৈ গৈছিলে। আৰু যি কি নহওক তাইক কিবাকৈ ভাতকেইটা খোৱালোঁ। তাৰপিছত দুইজনীয়ে অকণমান ৰেষ্ট ল'লোঁ, তাইক শুবলৈ দিলোঁ। আৰু এয়া ৰাতিৰ আহাৰত আছিলে আমাৰ আজি চিকেন বনাইছিলোঁ, চিকেন আৰু ভাত। আজিলৈ এইখিনিয়ে আছিল। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত, তেতিয়ালৈ বাই। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব দেই।